মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱী, আজি ২ নম্বৰ প্ৰশ্নটো কৰোঁ আহা। Our ancestor ২ নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নসমূহ সম্পূৰ্ণ বাক্যত উত্তৰসমূহ দিব কৈছে। How was the environment inside the zoo? How কেনেকুৱা was আছিল, কেনেকুৱা আছিল the environment পৰিৱেশ inside ভিতৰত the zoo। চিৰিয়াখানাৰ ভিতৰৰ পৰিৱেশ কেনেকুৱা আছিল? was আছে অতীত কালত সুধিছে past tense। তেতিয়া আমি লিখিম উত্তৰটো the প্ৰথম কেপিটেল লিখিবা the environment inside the zoo was আছিল। The environment inside the zoo was আছিল। চিৰিয়াখানাৰ ভিতৰৰ পৰিৱেশটো আছিল। কেনেকুৱা আছিল? কিতাপত লিখা আছে। কিতাপত কি দি আছে চা? The environment inside was nature friendly। কেনেকুৱা আছিল? nature friendly। আমি কি লিখি দিম? nature friendly। was আছিল nature। কি আছিল? প্ৰতিকূল আছিল। অৰ্থাৎ মানুহৰ বাবে সুবিধাজনক আছিল। নেচাৰ ফ্ৰেণ্ডলি মানে প্ৰতিকূল আছিল। তাৰ পৰিৱেশটো কি আছিল? ভাল আছিল। এনে বুজাইছে। The environment inside the zoo was nature friendly। চিৰিয়াখানাৰ ভিতৰৰ পৰিৱেশটো প্ৰতিকূল আছিল। এইটো কি আছিল? প্ৰতিকূল আছিল মানে শুদ্ধ বায়ু আছিল। পৰিৱেশটো ভাল আছিল। অৰ্থাৎ য'ত গছ-গছনি আছিল, হয় নাই? আমি পাইছিলোঁ যে ভিতৰত গছ-গছনি আছে, পাৰ্ক আছে। অৰ্থাৎ মানুহৰ যি লাগে সুবিধা সম্পূৰ্ণতা আছিল। হ'ব প্ৰশ্নটো ধৰিব পাৰিছা? যদি ইয়াত কিবা যদি সুধিবলগীয়া থাকে তেতিয়া কমেণ্ট কৰি জনাবা। আৰু যদি এই প্ৰশ্নটোৰ উত্তৰটো যদি তোমাৰ মনোপচন্দ হৈছে তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু বন্ধুবৰ্গলৈ যিমান পাৰা শ্বেয়াৰ কৰি দিবা। যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে বেল আইকনটো টিপি দিবা সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা। আজিলৈ হ'ব, অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজি ইয়াতে এৰো। বাই।